আজি আমাৰ পবিত্ৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আজি বহাগৰ দ্বিতীয় দিন, দ্বিতীয় বহাগ। আজি নতুন বছৰৰ দ্বিতীয়টো দিন অসমীয়া নৱবৰ্ষৰ। আৰু আজি এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত, পবিত্ৰ ক্ষণত আমাৰ বটদ্ৰৱাৰ 2 সত্ৰতে গৰু বিহু পাৰ হৈছে, মানুহৰ বিহু হৈ গ'ল। আজি গোঁসাই বিহু। এই গোঁসাই বিহুৰ পবিত্ৰ ক্ষণত আমি অসমবাসী সকলোলৈকে মংগল কামনাৰে আমি গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম নিবেদিছোঁ। আৰু এই গোঁসাই বিহুতেই গুৰুজনাক আমাৰ গোঁসাইক দিয়া হয় আৰু তাৰ পিছতহে মানুহে ফেনৰ বা বিচনীৰ লয়। ই এটা পৰম্পৰা চলি আছে। ই 1656 খ্ৰীষ্টাব্দৰ পৰাই এই পৰম্পৰা আজি 300ৰো অধিক বছৰ এই বটদ্ৰৱাত চলি আছে। গতিকে আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত সকলো অসমবাসী ৰাইজলৈ, আৰু আপোনালোকে দেখিছে আজি সকলো তীৰ্থযাত্ৰী পৰিপূৰ্ণ হৈ পৰিছে আৰু সকলোৱে সেৱা লৈছে। আৰু গতিকে এই পবিত্ৰ দিনত সকলো তীৰ্থযাত্ৰীলৈ আমাৰ আন্তৰিক শুভকামনা আমি আগবঢ়াইছোঁ। আজি আমাৰ পবিত্ৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আজি বহাগৰ দ্বিতীয় দিন, দ্বিতীয় বহাগ। আজি নতুন বছৰৰ দ্বিতীয়টো দিন অসমীয়া নৱবৰ্ষৰ। আৰু আজি এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত, পবিত্ৰ ক্ষণত আমাৰ বটদ্ৰৱাৰ 2 সত্ৰতে গৰু বিহু পাৰ হৈছে, মানুহৰ বিহু হৈ গ'ল। আজি গোঁসাই বিহু। এই গোঁসাই বিহুৰ পবিত্ৰ ক্ষণত আমি অসমবাসী সকলোলৈকে মংগল কামনাৰে আমি গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম নিবেদিছোঁ। আৰু এই গোঁসাই বিহুতেই গুৰুজনাক আমাৰ গোঁসাইক দিয়া হয় আৰু তাৰ পিছতহে মানুহে ফেনৰ বা বিচনীৰ লয়। ই এটা পৰম্পৰা চলি আছে। ই 1656 খ্ৰীষ্টাব্দৰ পৰাই এই পৰম্পৰা আজি 300ৰো অধিক বছৰ এই বটদ্ৰৱাত চলি আছে। গতিকে আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত সকলো অসমবাসী ৰাইজলৈ, আৰু আপোনালোকে দেখিছে আজি সকলো তীৰ্থযাত্ৰী পৰিপূৰ্ণ হৈ পৰিছে আৰু সকলোৱে সেৱা লৈছে। আৰু গতিকে এই পবিত্ৰ দিনত সকলো তীৰ্থযাত্ৰীলৈ আমাৰ আন্তৰিক শুভকামনা আমি আগবঢ়াইছোঁ। আজি আমাৰ পবিত্ৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আজি বহাগৰ দ্বিতীয় দিন, দ্বিতীয় বহাগ। আজি নতুন বছৰৰ দ্বিতীয়টো দিন অসমীয়া নৱবৰ্ষৰ। আৰু আজি এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত, পবিত্ৰ ক্ষণত আমাৰ বটদ্ৰৱাৰ 2 সত্ৰতে গৰু বিহু পাৰ হৈছে, মানুহৰ বিহু হৈ গ'ল। আজি গোঁসাই বিহু। এই গোঁসাই বিহুৰ পবিত্ৰ ক্ষণত আমি অসমবাসী সকলোলৈকে মংগল কামনাৰে আমি গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম নিবেদিছোঁ। আৰু এই গোঁসাই বিহুতেই গুৰুজনাক আমাৰ গোঁসাইক দিয়া হয় আৰু তাৰ পিছতহে মানুহে ফেনৰ বা বিচনীৰ লয়। ই এটা পৰম্পৰা চলি আছে। ই 1656 খ্ৰীষ্টাব্দৰ পৰাই এই পৰম্পৰা আজি 300ৰো অধিক বছৰ এই বটদ্ৰৱাত চলি আছে। গতিকে আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত সকলো অসমবাসী ৰাইজলৈ, আৰু আপোনালোকে দেখিছে আজি সকলো তীৰ্থযাত্ৰী পৰিপূৰ্ণ হৈ পৰিছে আৰু সকলোৱে সেৱা লৈছে। আৰু গতিকে এই পবিত্ৰ দিনত সকলো তীৰ্থযাত্ৰীলৈ আমাৰ আন্তৰিক শুভকামনা আমি আগবঢ়াইছোঁ।